বৃষ্টিবাৰে প্ৰায় 10:30 মান বজাত মোৰ দাদা প্ৰয়াত ৰঘুগড় তেওঁ ডিউটি আছিল বাগানৰ ফেক্টৰীত। তেওঁ কাম কৰিবলৈ ওলাই গৈছিল 10:30 মান বজাত। তেওঁ ওলাই যোৱাৰ পিছত আমাৰ যিটো 7 নম্বৰ লাইনৰ যিটো লাইন ঘৰ আছে শেষ কৰি বাগানৰ মাজে মাজে গৈ আছিলে। এই বাগানৰ মাজতে এটা সৰু কালভাৰ আছে। এই কালভাৰৰ ওচৰত কোনোবা অচিনাক্ত ব্যক্তিয়ে পিছফালেৰে আহি মোৰ দাদা প্ৰয়াত ৰঘুগড়ৰ মূৰত আঘাতপ্ৰাপ্ত কৰে আৰু আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ মৃত্যু ঘটে। আৰু সেই মৃত্যুক আমি পৰিয়ালৰ হিচাপে ৰহস্যজনক বুলি অনুভৱ কৰিছোঁ। আৰু এই ঘটনা আমাৰ পৰিয়ালৰ মাজত এই ঘটনা অকল নহয়, যোৱা 29 তাৰিখে হৈ যোৱা ঘটনাই অকল নহয়, আৰু বিগত সময়ত তেনেকুৱা ঘটনা হৈ গৈছে আমাৰ পৰিয়ালৰ মাজত। তো সেইকাৰণে আমি পৰিয়ালৰ তৰফৰ পৰা অসম চৰকাৰক তথা আমাৰ স্থানীয় প্ৰশাসন আৰু জিলা প্ৰশাসনক আমি দাবী জনাওঁ যে পৰিয়ালৰ তৰফৰ পৰা যে এই দুৰ্বৃত্ত, এই দুষ্কৃতিকাৰীয়ে যি হত্যাকাৰীয়ে এই হত্যাকাৰীক অতি সোনকালে আমাৰ স্থানীয় প্ৰশাসন জিলা প্ৰশাসনে কৰায়ত্ব কৰি তথা চিনাক্ত কৰি কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰে। তাৰ কাৰণে আমি পৰিয়ালৰ হৈ দাবী জনাইছোঁ। আৰু অসম চৰকাৰকো আমি দাবী জনাইছোঁ যে আমাৰ পৰিয়ালৰ মাজত এটা ঘটনা নহয়, দুটা হৈ গৈছে। তো সেইটোৰ কাৰণে আমি পৰিয়ালৰ তৰফৰ পৰা দুখ অনুভৱ কৰিছোঁ, যাতে এই দুষ্কৃতিকাৰীক চিনাক্ত কৰি আইনীভাৱে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে। সেইটোৱে আমি অসম চৰকাৰ আৰু আমাৰ জিলা প্ৰশাসন স্থানীয় প্ৰশাসনক আমি পৰিয়ালৰ তৰফৰ পৰা দাবী জনাইছোঁ, যাতে এই দুষ্কৃতিকাৰীসকলক যাতে প্ৰশাসনে উচিত শাস্তি প্ৰদান কৰে আৰু আইনীভাৱে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰে। সেয়ে আমি পৰিয়ালৰ তৰফৰ পৰা দাবী জনাইছোঁ। रात्रि 10:30 बजे रकम तो 1 नंबर 4 नंबर दलंग है। दलंग सामने माने मानुष गिला कौन मानुष माने नालाम गिरल रहे, माने माथा में काटला है। पीछे हमदर फैक्ट्री के चौकीदार काम से एक टाइम देख लें जे तो बता रहे हमनी के। तो हमने गेली जाके देखो तो गिरल रहे नाला में। तो हमदर मंजबाट थाना के पुलिस जे मौका काकू के जौन कामटा करे हैं वो मानुषटा जेनेबा वो শাস্তি পাই কাছতে দাবি জানাচ্ছে। তোদের কি সন্দেহ কইরা? সন্দেহ তো যখন পিছু দিকে কাটটিকে দাউকের চিহ্নায় আহে তো নিশ্চয় কোনো মানুষের কামে লাগে এটা।